নমস্কাৰ। ডিব্ৰু চৈখোৱা চাহ জনজাতি সাংস্কৃতিক মঞ্চ তৰফৰ পৰা মই সভাপতি ৰাজেশ কিষাণ। মোৰ লগত আছে সম্পাদক সন্মানীয় ৰবীন খাৰিয়া ডাঙৰীয়া আৰু মোৰ লগত আছে সন্মানীয় ৰামু ভূমিজ ডাঙৰীয়া সহকাৰী সম্পাদক। আমি ডিব্ৰু চৈখোৱা সাংস্কৃতিক মঞ্চ তৰফৰ পৰা অসম চৰকাৰক অত্যন্ত হৃদয়ৰ পৰা আমি ধন্যবাদ দিব বিচাৰিছোঁ। আজি অকল চৰকাৰৰ গাড়ী দিলেতো নহ'ব, যিখিনি ভাল কৰিছে সেইটোৰো গুণগানো গাব পৰা হ'ব লাগিব। বেয়াটোক যদি গাড়ী দিব পৰা যায় তেতিয়াহ'লে ভালটোৰো গুণাগুণ গাব লাগিব। আজি চাওক, এই বিশ্ব ৰেকৰ্ডৰ যি 9,000 10,000 শিল্পীৰ নৃত্য অনুষ্ঠান আয়োজন কৰা হৈছে, ইয়াৰ দ্বাৰা আমাৰ চাহ জনজাতি আদিবাসী সমাজৰ যিখিনি নিউ জেনেৰেশ্যন আছে, যিখিনি উঠি অহা যুৱক যুৱতীসকল আছে, তেখেতসকলৰ মাজত একটা প্ৰেৰণা যাব। তেওঁলোকে আমাৰ জনগোষ্ঠীয় সংস্কৃতি ধৰি ৰাখি ইয়াক বিকাশ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। এতিয়া চাওক, আমাৰ যিবিলাক মঞ্চ আছে সেই মঞ্চবিলাকত আমি চিঞৰি থাকোঁ কৰ্মশালা কৰিব লাগে। কৰ্মশালা কৰিবৰ কাৰণে আমি যি মাষ্টাৰ ট্ৰেইনাৰ বিচাৰি নাপাওঁ। ঢুলীয়া বহুত কম আছে, কিন্তু আজি চাওক হাজাৰ হাজাৰ সংখ্যাত ঢুলীয়া নিৰ্মাণ হ'ল, হাজাৰ হাজাৰ সংখ্যাত মাষ্টাৰ ট্ৰেইনাৰ হ'ল। গতিকে যেতিয়া ভাদ মাহৰ একাদশী তিথিত আজি চৰকাৰে ছুটিও দিছে উইথ পে'মেণ্ট, যেতিয়া ভাদ একাদশীত সন্মিলন কৰম পূজা আৰম্ভ হ'ব, তেতিয়া তাৰ 1 মাহৰ আগতে কৰ্মশালা প্ৰত্যেক ঠাইত, প্ৰত্যেক জিলা, প্ৰত্যেক চাহ বাগিচা, প্ৰত্যেক গাঁওবিলাকত হ'ব লাগে। কৰ্মশালা কৰিবৰ কাৰণে মাষ্টাৰ ট্ৰেইনাৰ ৰেডি হৈ গ'ল, ঢুলীয়া ৰেডি হৈ গ'ল। সেইধৰণে কৰম পূজাসমূহত এজন এজন আমি পুৰোহিত বুলি কওঁ বা পূজাৰী বুলি কয় বা কহনী বুঢ়া কওঁ, সেই কহনী বুঢ়াও আমি নিৰ্মাণ কৰিব লাগিব। কাৰণ পূজাৰী বহুত কম আছে। মই 16-17 বছৰে আজি কৰম পূজাৰ পুৰোহিত ৰূপে, কহনী বুঢ়া ৰূপে ঘূৰি ফুৰিছোঁ। আমি অনুভৱ কৰোঁ, আমি কওঁ যে কৰ্মশালা কৰিব লাগে আৰু মানুহ তৈয়াৰ কৰিব লাগে, কিন্তু তেনেকুৱাতো মানুহ সৃষ্টি হোৱা নাই। গতিকে চৰকাৰে এই অনুষ্ঠানটো কৰি আমাৰ সংস্কৃতিৰ বিকাশৰ কাৰণে যি চেষ্টা কৰিছে, তেওঁক আমি নথৈ ধন্যবাদ দিছোঁ চৰকাৰক। আৰু আগন্তুক দিনতো আমি বিভিন্ন দল সংগঠন আছে আমাৰ চাহ জনজাতি আদিবাসী জনগোষ্ঠীৰ, সেই দল সংগঠনসমূহ কৰ্মশালাৰ যোগেদি আৰু জেগাই জেগাই এই অনুষ্ঠান কৰ্মশালাৰ যোগেদি সংস্কৃতি বিকাশৰ কাৰণে চেষ্টা কৰিব লাগে। মই ক'ব বিচাৰিছোঁ আৰু এটা পদক্ষেপ ল'ব পাৰে চৰকাৰে, যে যেতিয়া কৰম পূজাৰ সময় হয়, ভাদ মাহ আহে, তাৰ 1 মাহৰ আগতে সমিতিসমূহ প্ৰত্যেক ঠাইত 1 মাহত গঠন হৈ যাব লাগে। তাৰোপৰি হ'ল সেই যে যিবিলাক কৰম সন্মিলন কমিটি হৈ গ'ল, সেই কমিটিসমূহৰ পাৰিলে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দুজন লৈ কিনে ডাঙৰ এখন কৰ্মশালা হ'ব। তেওঁলোকে কি কথাৰ ওপৰত দৃষ্টি ৰাখিব, কি কথাৰ প্ৰতি সংস্কৃতিৰ ওপৰত দৃষ্টি ৰাখিব, অকল নাচ গানেই নহয়, সংস্কৃতি ৰক্ষাৰ কাৰণে যিবিলাক কাম আছে সেইবিলাক তেওঁলোকে ধ্যান দিব। গতিকে সেইবিলাকৰ কাৰণে এইটো পদক্ষেপ ল'ব পাৰে। তাৰ পাছত হ'ল, আমি চেষ্টা কৰি আছোঁ, আমি ডিব্ৰু চৈখোৱা চাহ জনজাতি সাংস্কৃতিক মঞ্চৰ দ্বাৰা আমি কৰ্মশালা কৰিছোঁ। আমি বিচাৰিছোঁ পুৰোহিত বা কহনী বুঢ়াৰ সৃষ্টি কৰিব লাগে। তেতিয়া সংস্কৃতি আমাৰ আৰু ভালভাৱে বিকাশ কৰিব আৰু সমাজত ভাল এটা মেছেজ যাব। আজি মই আমাৰ যিখিনি সমিতিত আছে, আমাৰ নিজৰ এই মঞ্চৰ সমিতিত থকা আমাৰ যিবিলাক গ্ৰেজুৱেট ছোৱালীবিলাক, নাচনীবিলাক আছে, শিল্পীসকল আছে, তেওঁলোকে নিজেই আমাৰ সেই গুৱাহাটীত সেই বিশ্ব ৰেকৰ্ডৰ সেই অনুষ্ঠানত গৈ কিনে তেওঁলোকে নাচি আছে। আমি সুখী হৈছোঁ, আমাক অত্যন্ত ভাল লাগিছে। আৰু তেখেতলোকৰ দ্বাৰা আমি নিজেই কৰ্মশালা পাতিব পাৰিম। লগতে আমি যিসকল অল অভাৰ অসমৰ যিসকল শিল্পী, আজি 8,000 9,000 শিল্পীয়ে নৃত্য পৰিৱেশন কৰিছে আৰু আমাৰ সংস্কৃতিৰ বিকাশৰ কাৰণে তেওঁলোকে চৰকাৰকো সহায় কৰিছে। সেই সকলোসমূহ শিল্পীসকলক, ঢুলীয়াই হওক, তালীয়াই হওক বা নাচনীয়ে হওক, সকলোকে আমি শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ এই প্ৰগ্ৰাম যেন সফল হয়, চৰকাৰক তেওঁলোকে যেন এই পদক্ষেপবিলাক আগু পিছেও গ্ৰহণ কৰে আৰু আমাৰ জনগোষ্ঠীটোৰ সংস্কৃতি ধৰি ৰখাত আমাক সহায় কৰে। মই ডিব্ৰু চৈখোৱা সাংস্কৃতিক মঞ্চৰ চাহ জনজাতি সাংস্কৃতিক মঞ্চৰ সম্পাদক। মই অতি হৃদয়েৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ, যে আজি এই অসমৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ
নৃত্য দলক প্ৰদৰ্শন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে পদক্ষেপ লৈছে। এইটো খুব আমাৰ সমাজৰ আমাৰ জনগোষ্ঠীটোৰ খুব আনন্দ বিষয়। তেওঁক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই অসমত থকা আমাৰ এই জনগোষ্ঠীটোক আগুৱাই ল'বৰ কাৰণে যি প্ৰচেষ্টা কৰিছে তেওঁক বাৰম্বাৰ আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা আৰু আমাৰ ডিব্ৰু চৈখোৱা চাহ জনজাতি সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা পুনৰবাৰ ধন্যবাদ জনাইছোঁ।